নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে, নতুনকৈ চাকৰি আহিছে। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মেম্বাৰে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। দুটাকৈ বিভাগত নতুনকৈ চাকৰি মুকলি কৰিলে। CBI আছাম ৰিক্ৰুইটমেণ্ট 25ৰ কাৰণে আহিছে। এপ্লাই ফৰ পিয়ন এণ্ড চকীদাৰ লেভেলৰ ভেকেঞ্চি আহি গৈছে। চ' ইয়াত আপোনালোকে দেখিব পাইছে CBI পৰা প্ৰথমটো বিভাগ হৈছে CBI ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ পিয়ন আৰু চকীদাৰ ভেকেঞ্চি মুকলি কৰিছে CBI ফালৰ পৰা। আৰু এইখিনি আপোনালোকে অসমতে লাভ কৰিব না, অসমৰ ক্ষেত্ৰত আহিছে। CBI যেনেকৈ আপোনালোকে চেণ্ট্ৰেলৰ ভেকেঞ্চি হয়, হ'লেও কিন্তু এইকেইটা আপোনাৰ অসমত পোষ্টিং লাভ কৰিব। পিয়ন চকীদাৰ মানে গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে। আৰু যিটো নেক্সট বিভাগ আছে, সেইটো এই ভিডিঅ'তে আলোচনা কৰিব। সেইটো কিছুমান গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে, মই সেইকেইটা কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। পোনপ্ৰথমে যিটো CBI ফালৰ পৰা ভেকেঞ্চি আহিছে, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 1/11/2025, মানে নৱেম্বৰ মাহৰ 1 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। দ্য অফিচ অফ দ্য স্পেচিয়েল জজ CBI আছাম গুৱাহাটী, মানে গুৱাহাটী ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' এটা ভাল সুখবৰ, এটা ভাল সুযোগ আপোনালোকৰ বাবে আহিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। CBI ফালৰ পৰা যিকেইটা ভেকেঞ্চি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন দেখিব যে CBI আছামৰ ফালৰ পৰা ভেকেঞ্চি আহিছে। নাম্বাৰ অফ পোষ্ট আপোনালোকে দেখিছে দুটাকৈ আছে। মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ কৰিলে হ'ল। 8 পাছ কৰিলেই আপোনালোকে এইকেইটা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। চ' আছাম গভৰ্ণমেণ্টৰ জব যিহেতু, আৰু ইয়াত আপোনালোকে দেখিছে পিয়নৰ ভেকেঞ্চি কোৱালিফিকেশ্যন দেখিব পাৰিছে। আপোনালোকে মিনিমাম যদি 8 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যনৰ কোনো কথা নাই, কাৰণ যিহেতু চেণ্ট্ৰেল লেভেলৰ ভেকেঞ্চি হয়। কিন্তু মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰে বুলি উল্লেখ কৰিছে। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। চ' লিংকটো ইয়াত অফলাইন যোগে পাৰিব, মানে ইয়াত অনলাইন চিষ্টেম ইয়াত দিয়া নাই, অফলাইন যোগে কৰিব পাৰিব। যিটো আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় বা আছাম গেজেটেড যিটো পাৰ্ট টাইম ফৰ্ম হয়, সেই ফৰ্মৰ যোগে আবেদনসমূহ কৰিব পাৰিব। আবেদনসমূহ 18 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট হৈছে নৱেম্বৰ মাহৰ 1 তাৰিখ। তাৰ আগতে আপোনালোকে পোষ্টেল যোগে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰি দিলে হৈ গ'ল, তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। এতিয়া 2 নম্বৰ যিটো বিভাগৰ ফালৰ পৰা মুকলি কৰিছে, সেইটো মুকলি কৰিছে আপোনালোকৰ DC অফিচ হাইলাকান্দি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। FRA MISৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে আপোনালোকৰ হাইলাকান্দিৰ ফালৰ পৰা। DC অফিচ হাইলাকান্দিৰ ফালৰ পৰা মুকলি কৰিছে। চ' এই ভেকেঞ্চিকেইটা আপোনালোকৰ বাবে এটা ভাল খবৰ, এটা সুযোগ আপোনালোকৰ বাবে মুকলি কৰিছে DC অফিচ হাইলাকান্দি ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। FRA বা MIS ভেকেঞ্চিৰ বাবে আপোনালোকক মুকলি কৰি দিছে। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব মই সেইটো জনাই আছোঁ, যিহেতু এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। DC অফিচ হাইলাকান্দি ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিলে। কোঅৰ্ডিনেটৰ আছে আৰু MIS লেভেলৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যিহেতু গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰু আবেদনসমূহ 19/2025, মানে অক্টোবৰ মাহৰ 19 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে। লাষ্ট ডেট আছে 27 অক্টোবৰলৈ, মাত্ৰ আপোনালোকৰ 8 দিন সময় দিছে। কোঅৰ্ডিনেটৰ MIS প্ৰগ্ৰেম আৰু এছ'চিয়েট FRA ভেকেঞ্চি যিহেতু হয়, চ' আপোনালোকৰ বেছি সময় নাই, তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ইয়াৰ আবেদন কৰা যিটো এড্ৰেছ হয়, সেইটো আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। ভালদৰে আপোনালোকে এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব আবেদন কৰাৰ আগত। তাৰপিছত আপোনালোকে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্ট টাইম ফৰ্মৰ যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। চ' আজি ভিডিঅ' মানে, যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ লগ পাম।